নামগৃহত সোমাওঁতে বৈকুণ্ঠৰ সেই দুজনা পাৰিষদক চিন্তা কৰি সোমাবা, কাৰণ এইখন কাৰ গৃহ? ভগৱন্তৰ গৃহ, য'ত কোনো ধৰণৰ কুণ্ঠা নাই, সেইখনেই হৈছে বৈকুণ্ঠ। দ্বিতীয়তে জয় বিজয় এইটোও প্ৰতিনিধিত্ব কৰে, তেওঁলোকে মনত মাত্ৰ অকণমান অহংভাৱ ৰাখিছিল যে আমাৰ সমান আৰু ভাগ্যৱান কোন আছে, কিন্তু কি হৈছিল আমি সকলোৱে জানো। গতিকে কাৰণ ভগৱন্তক নিচিনিলে দুখ নাই, কিন্তু চিনি পাই তেওঁৰ সৈতে খেলি মেলি কৰিবলৈ হ'লে দুখ বেছি হয়। উদাহৰণস্বৰূপ কোনোবা এজন শিক্ষকৰ আগত যদি ছাত্ৰ এজনে বেয়া ব্যৱহাৰ কৰে, সেই ছাত্ৰজনে যদি নাজানে যে এইজন এজন শিক্ষক, তেতিয়াহ'লে শিক্ষকজনে ভবাৰ অৱকাশ থাকে যে ল'ৰাটোৱে নাজানে চাগে মই শিক্ষক বুলি, সেইকাৰণে সি মোৰ আগত তেনেকুৱা ব্যৱহাৰ কৰিছে। কিন্তু সেই ছাত্ৰজনে যদি জানে যে এইজন এজন শিক্ষক হয়, এজন শিক্ষাগুৰু হয়, তেওঁৰ আগত মই এনে আচৰণ এনেধৰণৰ বাক্য ক'ব নালাগে, তেতিয়া সেই শিক্ষকজনৰ সেই ছাত্ৰজনৰ ওপৰত বেছি খং উঠে যে ই চিনি পায়ো মোৰ আগত এনেধৰণৰ বাক্য উচ্চাৰণ কৰিছে, এনেধৰণৰ আচৰণ কৰিছে। গতিকে যি জীৱই ভগৱন্তক চিনি নাই পোৱা, গুৰু গোসাঁই একো নামানে, তাৰ বেছি দুখ নাই। কিন্তু যি চিনি পাইছে, আপুনি মই চিনি পাইছোঁ, সম্পূৰ্ণ নহ'লেও অকণমান, সেইকাৰণে 10টা কাম বাদ দি হ'লেও আজি নামঘৰলৈ আহিছোঁ, কিবা এটা শুনিম বা পাম বা অকণমান বহিম বুলি, উদ্দেশ্য লাগিলে যিয়েই নহয়। চিনি পাই যদি আমি খেলি মেলি কৰিবলৈ হয়, তেতিয়া ভগৱন্তইও আমাক খেলি মেলি কৰাই দিব। সেইকাৰণে মনত সি ভয় ভাৱটোও লাগিব, কাৰণ ভয় যেবে নভজে বৈৰাগ্য নোহে, তাবে বিৰগতি নভৰিলে নভজে হৰি পাৱে। ভাগৱতৰ মাৰ্গ এনে নহয় যে আপুনি মই এই মাৰ্গত আহিবলৈ হ'লে সংসাৰৰ ভোগবিলাক ত্যাগ কৰিব লাগিব, কাৰণ ভোগবিলাক ত্যাগ কৰাকৈ কোনো জীৱ বৰ্তি থাকিব নোৱাৰে। কিবা নহয় কিবা এটাৰ লগত এই সংসাৰৰ মাধ্যমবিলাকৰ আপুনি মই অৱলম্বন কৰিবই লাগিব। কিন্তু ভোগী আৰু ভক্ত এই দুজনৰ মাজত পাৰ্থক্য আছে। ভোগীজনে ভোগ কৰিম বুলি কিবা এটা বস্তু ভোগ কৰে, ভক্তজনে নিৰাসক্ত ভাৱত তাক ভোগ কৰে। যে মই লজ্জা নিবাৰণ কৰিবলৈ কাপোৰযোৰ পিন্ধিব লাগে, তাত আকৌ মই ঢেৰ চিন্তা কৰাৰ প্ৰয়োজন নাই, লজ্জা নিবাৰণ হ'লেই হ'ল। কিন্তু যিজন ভোগীজনৰ সেইটো চিন্তা নহয়, কাপোৰৰ মানদণ্ডৰ ইত্যাদিৰ পৰা সমস্তবিলাক তেওঁ চাব যে ভাল কোৱালিটি হয় নে, কিমান দামী হয়, অকণমান দামী হ'ব লাগে ইত্যাদিবিলাক চিন্তা। এইখিনি চিন্তাও লাগিব, কিন্তু সেই চিন্তাখিনিত আপোনাৰ মোৰ নিজৰ নিয়ন্ত্ৰণ লাগিব, যাতে সেই চিন্তাখিনিয়ে ভোগৰ চিন্তাই আপোনাক মোক ব্যতিব্যস্ত কৰাব নোৱাৰে। কাৰণ এইখন সংসাৰ সুখৰ সংসাৰ নহয়, দুঃখালয়ম অশাশ্বতম, এইখন হৈছে দুখৰ আলয়। কেনিও আপুনি আমাৰ আজিকালি নিউজটো চাবই নোৱাৰোঁ, নহয়নে? ইমান বেয়া কিছুমান ঘটনা ঘটি থাকে, কিন্তু ইমান বেয়া পৰিস্থিতিটো আপুনি মই সুখত থাকিবলৈ নিশিকাকৈ আছোঁ জানো, বা সুখত নথকাকৈ আছোঁ জানো? এই সুখত থকাৰ ভাৱনাটো কিয় আহিছে? কাৰণ এই জীৱাত্মা হৈছে পূৰ্ণ কৃষ্ণ ভগৱন্তৰ অংশ। সেইকাৰণে ভগৱন্ত কৃষ্ণক কি বুলি কোৱা হৈছে? সচ্চিদানন্দ, সৎ। যেতিয়া আপুনি মই নাছিল তেওঁ তেতিয়াও আছিল, তেওঁ এতিয়াও আছে, আৰু যেতিয়া আপুনি মই নাথাকিম তেওঁ তেতিয়াও থাকিব। সেইকাৰণে তেওঁক কোৱা হৈছে সৎ বুলি। চিত, জগতৰ সৃষ্টি স্থিতি প্ৰলয়ত যাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে, সেইকাৰণে তেওঁক চিত বুলি কোৱা হৈছে। আৰু পূৰ্ণ আনন্দ, সেই পূৰ্ণ আনন্দৰে আংশিক আনন্দ এই জীৱদেহত আছে কাৰণে এই জীৱই জানিয়েই হওক অজানিতেই হওক সেই সুখ বা আনন্দক বিচাৰিয়ে সকলো কৰ্ম কৰিব লাগিছে। কিন্তু এই জীৱই ভাবিছে যে এইটো কৰিলে মই সুখ পাম, এইটো কৰিলে মই সুখ পাম, কিন্তু সেই বস্তুটো বা সেই বিষয়টো পোৱাৰ পিছত অনুভৱ হয় যে এইটো পালে মই পৰম তৃপ্ত হোৱা নাই। আমি কোনেও ক'ব নোৱাৰোঁ যে তৃপ্ত হ'ব পাৰিছোঁ। এটা কথা ঠিক, ভাগৱত আমি আজি দুদিনীয়াকৈ শুনিছোঁ যদিও আমি কোনেও ক'ব নোৱাৰোঁ যে মই তৃপ্ত হৈ গ'লোঁ, মোক আৰু একো নালাগে। লগাৰ ভাৱনাটো লাগিব, কিন্তু এই যে চাকি গছ জ্বলিছে, ভক্তিৰ প্ৰদীপ গছ হৃদয়ত জ্বলিছে, সদায় জ্বলি থাকিবলৈ ইয়াত তেল দি থকাৰ প্ৰয়োজন হ'ব। সেই তেলকণ আমি সদায় দি থাকিব লাগিব। কেতিয়া? নিজৰ সা সুবিধা অনুসাৰে। কাৰণ আজি যদি সন্ধ্যা কৰ্ম কৰিবলৈ বুলি কাৰোবাক কোনো গুৰুৱেও যদি উপদেশ দিয়ে, তেতিয়া সকলোৱে কাৰ্য ব্যৱস্থা অনুসৰি কৰা সম্ভৱ নহয়। যাৰ যিদৰে সুবিধা মিলে, যাৰ যিদৰে সুবিধা হয়, সেই অনুসাৰে সেই ভগৱন্তক চিন্তা কৰি সকলো কৰ্ম কৰাৰ প্ৰয়োজনীয়তা আছে। সেই চিন্তাটো কেতিয়া আহিব? আমাৰ ডাঙৰ সমস্যাটো হৈছে আমি পাহৰি থাকোঁ।
আমুকৰ পুতেকৰ মাহীকৰ জীয়েকৰ বয়েকৰ নাম পটককৈ মনত ৰয় কিন্তু গীতা ভাগৱতৰ কথা আমাৰ সহজে মনত নৰয় কিয় কাৰণ আমাৰ অন্তঃকৰণত কেনেকুৱা ধৰণৰ আমি অন্ন গ্ৰহণ কৰি আছো যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব যেনেকুৱা মন হ'ব যতেক ইন্দ্ৰিয়গণ মনৰ অধীন মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন যেনেকুৱা মন হ'ব তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি হ'ব যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি হ'ব তেনেকুৱা স্বভাৱ গঠন হ'ব যেনেকুৱা স্বভাৱ গঠন হ'ব তেওঁ তেনেকুৱা অভ্যাস হ'ব যেনেকুৱা অভ্যাস হ'ব তেওঁ তেনেকুৱা কৰ্ম কৰিব যেনেকুৱা কৰ্ম কৰিব তেওঁ তেনেকুৱা ফল পাব এনে নহয় যে পাপ কামটো কৰাৰ পাছত আৰু আমি কিবা এটা প্ৰায়শ্চিত্ত হৈ দিলে উদ্ধাৰ হলো বুলি নিজে সান্তনা লভিব পাৰো কাৰণ ভগৱন্তৰ যদি কিবা এটা কৰ্ম কৰা যায় সেই কৰ্মৰ ফলটো নোভোগালৈকে আপুনি মই উদ্ধাৰ হোৱা সম্ভৱ নহয় এটা কথা ঠিক যে ভগৱন্তৰ নামে অনন্ত কোটি জনমৰো পাপ কৰ্তন কৰে কিন্তু সেই নামত আপুনি মই পাপ বুদ্ধি নোহোৱাকে সেই নাম ল'ব লাগিব যে নামখাৰ গাই দিলে আৰু উদ্ধাৰ হলো আৰু যে গহদুক কালদুক আছে নামখাৰ গাই দিলে উদ্ধাৰ হলো তাৰপৰা আৰু বাছ বিচাৰ একো নকৰিম তেনেদৰে কিন্তু নহ'ব তাৰ কাৰণে আমাৰ নিহিত ব্যৱস্থা এটা লাগিব কাৰণ আপুনি মই ইমান সৌভাগ্যৱান চাওকচোন আজি যদি মই কেনেবাকে মোৰে শৰীৰটো অসুস্থ হ'বলগীয়া হয় আৰু ঈশ্বৰে নকৰক মই যদি এদিনৰ কাৰণে এখন হস্পিটেলত ভৰ্তি হ'বলগীয়া হয় তেতিয়াহ'লে এই হস্পিটেলখনত এদিন ভৰ্তি হওঁতে এই শৰীৰটো পালন পোষণৰ কাৰণে বা যাৱতীয় যিখিনি দৰৱ পাতি ইত্যাদি খৰচত মোৰ 1000 টকা খৰচ হ'বনে নিশ্চয়কৈ হ'ব নহয়নে সেয়া মোৰ ক্ষেত্ৰতো প্ৰযোজ্য আপোনাৰ ক্ষেত্ৰতো প্ৰযোজ্য কিন্তু জন্মৰ পৰা আজিলৈকে ভগৱন্তই আপোনাক মোক পালন কৰি আহিছে এই শৰীৰটোত নহয়নে আমি নাই কৰা বুলি ক'ব নোৱাৰো কাৰণ আমি নিজৰ ইচ্ছাত উশাহ এটাও ল'ব নোৱাৰো কিন্তু ভগৱন্তই আপোনাৰ পৰা ফুটা কৰি এটাও লোৱা নাই কম ডাঙৰ কৃপা নে তেতিয়াহ'লে আমি সদায় ৰাতিপুৱা গধূলি তেওঁক ধন্যবাদ এটা দিয়াৰ বাবে সময় অকণমান উলিয়াব নোৱাৰা কিবা প্ৰশ্ন আছে জানো নাই যিজনা ভগৱন্তই আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে বিচৰণ কৰিবলৈ ইমান এখন বিনন্দীয়া সৃষ্টি দিছে তেওঁক যদি চিন্তা কৰিবলৈ ঘৰখনত চুক এটাও নাই তেতিয়াহ'লে আমি কম অকৃতজ্ঞনে সেইকাৰণে সেই চুকটোৰ ব্যৱস্থা কৰিব লাগিব কাৰোবাৰ গৃহত সেই চুকটোৰ ব্যৱস্থা কৰিবলৈ অপাৰক ঠিক আছে কিন্তু অন্তৰৰ দ্বাৰা তেওঁ নিতৌ স্মৰণ কৰিব লাগিব কিন্তু মই এইটো ক'লে নহ'ব যে মই ধূপ চাকি নলওঁ অন্তৰৰ পৰা স্মৰণ কৰিলেই হ'ল এইটো হ'ব দাম্ভিকতা এই দাম্ভিকতাত কিন্তু ভক্তি মাৰ্গত আমি আগবাঢ়িব নোৱাৰোঁ অন্তৰৰ ভাৱ লাগিব যাৰ অন্তৰৰ ভাৱ আছে তেওঁ প্ৰত্যক্ষ ৰূপত ধূপ গছ চাকি গছ নজ্বলালেও দুখ নাই কিন্তু ভক্তসকলে সেইখিনি পৰম বিৰক্ত ভক্তসকলেও কিন্তু সেই নীতি সদাচাৰখিনি আচৰণ কৰি থৈ দেখুৱাই গৈছে কিয় লোক শিক্ষাৰ্থে সেইকাৰণে চাবচোন আমাৰ নতুনকৈ জন্ম হোৱা কেঁচুৱা ল'ৰা এটাক সেইকাৰণে মাত ফুটুতে আৰম্ভ কৰোঁতে ৰাম বা কৃষ্ণ বুলিবলৈ আমি শিকাব লাগে কিন্তু কেতিয়াবা ক'ৰবাত দেখা যায় যে আমাৰ বহুতে গৈ পেলাই বেয়া মাত এটা শিকাই দিয়ে সেইটো বৰ বেয়া কথা হয়নে সেইবিলাকৰ পৰা সংস্কাৰ হয় কাৰণ আমি মাত নুফুটোতেই কি শিকাইছোঁ সেই সন্তানটো ডাঙৰ হৈ যদি বেয়া মাত মাতে তেতিয়া আকৌ আমি কষ্ট পাওঁ তেনেহ'লে নহ'ব ৰাতিপুৱা গধূলি আগতে ব্যৱস্থা আছিল যে ককা আইতাকৰ লগত নাতি বা নাতিনীয়েকে সদায় গোঁসাই ঘৰত সোমাই গোঁসাই ফাঁকি গায় সেইবিলাক পৰিৱেশ আমি অকণমান পাইছিলোঁ বা সেই পৰিৱেশটো আজিকালি পিতৃ মাতৃয়ে আমি ঘৰখনত দিব লাগিব আমি এইখিনি কথা এইকাৰণেই কৈছোঁ কাৰণ যেতিয়ালৈকে আমি দৈনন্দিন জীৱনত কিছুমান বস্তু সুসম্পন্ন কৰি নলওঁ তেতিয়া মাত্ৰ দুদিন কিন্তু ভাগৱতলৈ আহিলে সেই ভাগৱতে আমাক ক্ৰিয়া নকৰে এইকাৰণেই নকৰে কাৰণ ৰজা পৰীক্ষিতে 7 দিন 7 ৰাতি এবাৰেই ভাগৱত শুনিছিল তেওঁ গতি পাইছিল আমিতো বাৰে বাৰে শুনি আছোঁ আমাক সহজতে ইমান ক্ৰিয়া কৰা নাই কিয় আমি ইমান শুদ্ধ নহয় আমি ক্ৰমে ক্ৰমে আগবাঢ়িব লাগিব আমি ইমান শুদ্ধ হ'বও নোৱাৰোঁ কিন্তু চেষ্টাটো আমি ত্যাগ কৰিলে নহ'ব সেই চেষ্টাটো ত্যাগ নকৰিবলৈ আমি নিতৌ ভগৱন্তৰ চৰণৰ সৈতে কিহৰ সৈতে যুক্ত হ'ব লাগিব নামৰ সৈতে